ছাত্ৰমুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ৭২ ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী আমি লৈছোঁ। ইয়াৰ উদ্দেশ্য এটাই যে যি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ জনতাক লুণ্ঠন চলাইছে, অসমৰ জনতাক হাজাৰ হাজাৰ টকা লুটি আছে। ইয়াৰ বিৰুদ্ধে আজি আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ পৰা আমি এটাই কথা দাবী জনাইছোঁ যে যি স্মাৰ্ট মিটাৰ আছে, স্মাৰ্ট মিটাৰটো আচলতে অসমত সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। এই দাবী আমাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ দাবী, এই দাবী অসমৰ ৰাইজৰ দাবী। কিন্তু এই চৰকাৰখনে অসমৰ ৰাইজৰ কথা নুশুনে, অসমৰ দল সংগঠনৰ কথা নুশুনে, নিজৰ মইমতালিৰে নিজেই কামখিনি কৰি থাকে। আমি এই চৰকাৰখনক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰ আচলতে সম্পূৰ্ণৰূপে অসমত বন্ধ হ'ব লাগে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৈণীয়েকক কিন্তু 100 বিঘা বাগান দিব পাৰে, 100 বিঘা মাটি দিব পাৰে, বিদ্যুৎ মাচুলটো কিন্তু অসমৰ ৰাইজক ফ্ৰী কৰি দিব নোৱাৰে। আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰ আচলতে সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে, অন্যথা কিন্তু অনাগত দিনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। অবিৰতভাৱে আমাৰ সংগ্ৰাম চলি থাকিব। আমি ইতিমধ্যে সিদ্ধান্ত লৈছিলে যে অসমৰ ডিমৌত আমি আগত কেইবাটাও কাৰ্যসূচী লৈছোঁ, শিৱসাগৰতো লৈছোঁ। শিৱসাগৰবাসী ৰাইজে সিদ্ধান্ত লৈছিলে যে যি স্মাৰ্ট মিটাৰ আছে, স্মাৰ্ট মিটাৰসমূহ খুলি আনি আচলতে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত জমা দিব। এই দিন আচলতে বেছি দিন নাই। এই দিনলৈ ইয়াকে কৈছোঁ স্মাৰ্ট মিটাৰ আচলতে বন্ধ হ'ব লাগে। আমি আজি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে ৭২ ঘণ্টীয়া অবিৰত অন্বেষণত বহিছোঁ। আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে যি অসমৰ স্মাৰ্ট মিটাৰ নামত অসম চৰকাৰে যি লুণ্ঠন কৰিছে, ইয়াৰ ওপৰত আমাৰ তীব্ৰ গৰিহণা দিছোঁ। তীব্ৰ গৰিহণা দি আমি আজি এই অন্বেষণ কাৰ্যসূচী লৈছোঁ ৭২ ঘণ্টীয়া। এই অন্বেষণৰ যোগেদি আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক জনাব বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰবিলাক খুলি আনি পানি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত গতাই দিয়া হ'ব। সকলো গাঁৱে ভূঞে সকলো মানুহ এতিয়া জাগি উঠিছে, আৰু সকলো মানুহে আমাক লগ ধৰি কৈছে যে ভাইটি স্মাৰ্ট মিটাৰবিলাক ঘৰৰ পৰা আনি পানি আমি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত গতাই দিম, তোমালোকো ওলাবা। এই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত আমি গাঁৱৰ মানুহ ঘৰৰ পৰা আমি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত আমি স্মাৰ্ট মিটাৰবোৰ আনি দিবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰি আমি পুৰণা মিটাৰ ঘূৰাই দিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অনুৰোধ জনাইছোঁ।